বৰ্তমান মই উপস্থিত আছোঁ মৰিগাঁও আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত আৰু বন বিষয়াৰ কাৰ্যালয়ত ইতিমধ্যে CM ভিজিলেন্স আৰু বন বিভাগৰ দ্বাৰা অভিযান চলোৱা পৰিলক্ষিত হৈছে আৰু এই মৰিগাঁও বন বিষয়া হৈছে শিৱানী দলে আৰু শিৱানী দলে যি চৰকাৰী বাসগৃহ আছে এই বাসগৃহত ইতিমধ্যে CM ভিজিলেন্সৰ লগতে বন বিভাগে অভিযান অব্যাহত ৰাখিছে কাৰণ শিৱানী দলে স্বামী হৈছে অশ্বিনী দলে শিৱসাগৰ জিলাৰ জিলা পৰিষদৰ CEO গতিকে এই শিৱানী দলে আৰু অশ্বিনী দলে যি বাসগৃহ পাঞ্জাবাৰী আৰু শিৱসাগৰৰ এই আয় বহিৰ্ভূতভাৱে বিভিন্ন ধৰণৰ সা সম্পত্তি উদ্ধাৰ হৈছিল লগতে মূল্যৱান কাঠ উদ্ধাৰ হৈছিল যাৰ বাবে এতিয়া CM ভিজিলেন্সে এনেদৰে অভিযান অব্যাহত ৰাখিছে মই দৰ্শকসকলক পৰৱৰ্তী সময়ত দেখুৱাবলৈ বিচাৰিম যে এইটো হৈছে বন বিষয়াৰ কাৰ্যালয় আৰু এই বন বিষয়াৰ কাৰ্যালয়তে CM ভিজিলেন্সৰ অভিযান অব্যাহত আছে কাৰণ বহুকেইটা স্থানত তেখেতৰ বাসগৃহ আছিল আৰু বাসগৃহ কেইটাত আয় বহিৰ্ভূতভাৱে বহুতো সম্পত্তি আছিল আৰু লগতে অবৈধ কাঠ থকাৰ যি সন্দেহ কৰিছিল কাৰণ তাত যথেষ্ট মূল্যৱান কাঠ পোৱা গৈছিল গতিকে সেইখিনি সন্দেহ কৰিছে যে এইখিনি হয়তো চোৰাং কাঠ গতিকে এই শিৱানী দলে যি বাসগৃহ চৰকাৰী বাসগৃহ মৰিগাঁৱত আছে গতিকে এই চৰকাৰী বাসগৃহটো আপত্তিজনক হয়তো কিছু সা সম্পত্তি থাকিব আয় বহিৰ্ভূত সা সম্পত্তি থাকিব পাৰে বুলি সন্দেহ কৰি CM ভিজিলেন্সৰ লগতে বন বিভাগে বৰ্তমান অব্যাহত ৰাখিছে অভিযান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ